নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ৰীনা ফুকন বাইদেউ আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 14 নম্বৰ পাঠটি আলোচনা কৰিম পাঠটিৰ নাম হৈছে কিনা বেচা মাধ্যমৰূপে বজাৰ পাঠটিৰ আমি আজি চতুৰ্থ অংশ অৰ্থাৎ অনুশীলনৰ অংশ আলোচনা কৰিম পাঠটি আমি আগতে বহুতখিনি কথা শিকি আহিছিলো হয়নে নহয় বজাৰ মানে কি বজাৰৰ ভাগসমূহ বজাৰৰ ভাগবোৰ কেনে ধৰণে কৰা হয় আজি আমি সেই পাঠৰে অনুশীলনসমূহ আলোচনা কৰিম চাওঁ আহাচোন প্ৰথম অনুশীলনটো কি আছে প্ৰথম অনুশীলন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া চিকিৎসকক কিয় আমি মাননি বা ফিজ দিওঁ তোমাৰ যদি অসুখ বিসুখ হয় তুমি কলে যাবা চিকিৎসকৰ ওচৰলৈ যাবা হয়নে নহয় গলে তুমি চিকিৎসকজনে তোমাক যেতিয়া চিকিৎসা প্ৰদান কৰি দিব তাৰ বিনিময়ত তুমি কি দিবা ফিজ দিবা এটা তেতিয়াহলে আমি কিয় দিলো ফিজটো তেওঁ যে আমাক চিকিৎসা গ্ৰহণ কৰি দিলে সেইবাবে আমি তেওঁক কি কৰি দিছো ফিজটো দিছো এতিয়া প্ৰশ্নৰ উত্তৰ কি দিছে চা অসুখ বিসুখ হলে চিকিৎসকজনে আগবঢ়োৱা চিকিৎসা সেৱাৰ বিনিময়ত তেখেতক মাননি বা ফিজ দিয়া হয় তেওঁ তোমাক যে কি কৰি দিছে এটা পৰামৰ্শ দিছে তেওঁ এটা সেৱা আগবঢ়াইছে তাৰ বাবে আমি তেওঁক কি দিছো মাননি দিছো দ্বিতীয় প্ৰশ্নটো কি বজাৰ মানে কি বজাৰ একেবাৰে সহজ হয়নে নহয় মনত আছে নে তোমালোকৰ বজাৰ মানে কি কৈছে বজাৰ মানে হৈছে এনে এক ব্যৱস্থা য'ত মুদ্ৰা বা টকা পইচাৰ মাধ্যমত সামগ্ৰী বা সেৱাৰ বেচা কিনা কৰা হয় অৰ্থাৎ বজাৰৰ দ্বাৰা আমি কি কৰো নিজৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনো আৰু তাৰ বিনিময়ত আমি কি কৰো কিছু মুদ্ৰা প্ৰদান কৰো তাৰ পিছত অনুশীলনটো কি আছে চোৱাচোন বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগসমূহ কি আছিলে বাৰু মনত আছে নে তোমালোকৰ আমি চাওঁ আহা কি আছিলে বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হল পণ্য বা দ্ৰব্য সামগ্ৰীৰ ক্ৰেতা বিক্ৰেতা আৰু বস্তু দৰ অৰ্থাৎ পণ্য বা দ্ৰব্য সামগ্ৰী যিটো বস্তু আমি কিনিম ক্ৰেতা যোনে কিনিব বিক্ৰেতা যিয়ে বিক্ৰী কৰিব আৰু বস্তুৰ দৰ মানে আমি যি ধন পৰিশোধ কৰিম তাৰ কথা কৈছে হয়নে তাৰ পাছত অনুশীলনটো চাওঁ অৰ্ধ সাপ্তাহিক বজাৰ বুলিলে কি বুজা অৰ্ধ শব্দটোতে কি হৈ আছে তাৰ অৰ্থটো সোমাই আছে সাপ্তাহিক বুলি ক'লে আমি সপ্তাহত এদিন হোৱা বুজায় হয় নে নহয় অৰ্ধ বুলি ক'লে সপ্তাহত আমি ভাগ কৰি দিলে কি হ'ব এক সপ্তাহত দুদিন হয় নাই সেইটোকে বুজাইছে চাওঁ আহাচোন সপ্তাহটো দুটা নিৰ্দিষ্ট বাৰত কোনো এক নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰকে অৰ্ধ সাপ্তাহিক বজাৰ বোলা হয় অৰ্থাৎ আমি যদি কি কৰো এটা সপ্তাহত আমি দুদিনকৈ বজাৰ বহাও তেতিয়া আমি সেই বজাৰখনক অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয় তাৰ পিছত চোৱা দৈনিক বজাৰৰ স্থায়ী বজাৰ সুবিধাসমূহ দৈনিক বজাৰৰ স্থায়ী বজাৰ কি আছিলে দৈনিক বজাৰ কি আছিলে অস্থায়ী স্থানত সদায় কি হয় বহা বজাৰখন আৰু স্থায়ী বজাৰ কোনবোৰ দোকানবোৰ আমাৰ ঘৰৰ ওচৰত যিবোৰ দোকান হয় নে নহয় সেই বজাৰৰ পৰা আমি কি সুবিধা লাভ কৰো চাওঁ আহা দৈনিক বজাৰৰ মূল সুবিধা হল যে ইয়াত খাদ্য সামগ্ৰী শাক-পাচলি মাছ মাংস আদি দৈনন্দিন প্ৰয়োজনীয় বস্তু সহজে পোৱা যায় কেনেকৈ পোৱা যায় সহজে পাওঁ আমি কৈছে ফলত স্থানীয় লোকসকলে প্ৰয়োজন অনুসৰি প্ৰতিদিনে এই বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰে অৰ্থাৎ স্থানীয় লোকসকলে প্ৰত্যেক দিনাই সহজতে কি কৰিব পাৰে এই খাদ্য সামগ্ৰীসমূহ লব বা ক্ৰয় কৰিব পাৰে সেইবাবে দৈনিক বজাৰখন সুবিধা হয় তাৰপৰি স্থায়ী বজাৰখন কি তেতিয়াহ'লে চাওঁ আহাচোন আনহাতে স্থায়ী বজাৰৰ সুবিধা হল ইয়াৰ দোকানসমূহ নিয়মিত সময়ত খোলা আৰু বন্ধ হয় সাধাৰণতে দোকানবোৰ ৰাতিপুৱা খোলে আৰু সন্ধিয়া বা ৰাতি বন্ধ হয় চাউল দাইল তেল ঔষধ চাবোন আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী যিকোনো সময়তে সহজে এই দোকানসমূহৰ পৰা সংগ্ৰহ কৰিব পাৰি সেয়েহে স্থায়ী বজাৰ মানুহৰ দৈনন্দিন জীৱনত অতি উপযোগী অৰ্থাৎ কি কৈছে দৈনিক বজাৰত অস্থায়ীভাৱে বহে সদায় বহে কিন্তু স্থায়ী বজাৰত কি কৈছে একেবাৰে স্থায়ীভাৱে দোকানখন থাকে ৰাতিপুৱা খুলিব সন্ধিয়া বন্ধ কৰিব হয় নে নহয় আৰু তাতে কি থাকিব চাউল দাইল মাহ ঔষধৰ পৰা আদি কৰি আমি বস্তুসমূহ কিনিব পাৰো কৈছে সেই হৈছে স্থায়ী বজাৰ আৰু দৈনিক বজাৰৰ সুবিধা তাৰ পাছত অনুশীলনটো চাওঁ আহাচোন
সাপ্তাহিক বজাৰত কি ধৰণৰ দ্ৰব্য সামগ্ৰী কিনিব পাৰো সপ্তাহত যিটো বজাৰ এদিন বহে সেই বজাৰখনত আমি কি সামগ্ৰী কিনিব পাৰো চাওঁ আহা সাপ্তাহিক বজাৰত ধান মাহ তামোল পাণ শাক-পাচলি আদিৰ লগতে হাঁহ কুকুৰা মাছ ছাগলী কাপোৰ বাচন বৰ্তন বাঁহ বেত কাঠৰ সামগ্ৰী আদি বেচা কিনা কৰা হয় অৰ্থাৎ আমাৰ যি প্ৰয়োজনীয় সামগ্ৰী আমি সকলোবোৰ বস্তু কৰ পৰা ল'ব পাৰো সাপ্তাহিক বজাৰৰ পৰা ল'ব পাৰো গৈছে তাৰ পাছত অনুশীলন 2 নম্বৰটো কি আছে চোৱা খুচৰা বজাৰ মানে কি মনত আছে নে তোমালোকৰ খুচৰা মানে কি খুচৰা বজাৰ মানে কি আছিল দোকানীজন আছিল হয় নে নহয় খুচৰা ব্যৱসায় কোন দোকানীজন আছিল এটা চাওঁ আহা হে দোকানীজনৰ বিষয়ে কি কৈছে ইয়াত চোৱা পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনে হল খুচুৰা বজাৰ অৰ্থাৎ উৎপাদককাৰীয়ে কি কৰিব দ্ৰব্য উৎপাদন কৰি সেইসমূহ পাইকাৰীলৈ দিব পাইকাৰী ব্যৱসায়ীয়ে সেই দ্ৰব্য সামগ্ৰীবোৰ খুচুৰা ব্যৱসায়ীক দিব আৰু খুচুৰা ব্যৱসায়ীয়ে সেই দ্ৰব্য সামগ্ৰী কি কৰিব গ্ৰাহকক বিক্ৰী কৰিব আৰু সেই যে আমি যে লগ পাওঁ দোকানীজন সেই দোকানীজনে হৈছে খুচুৰা ব্যৱসায়ী আৰু তেওঁ কৰা বজাৰখনকে কয় খুচুৰা বজাৰ তাৰ পিছত কি কৈছে চা বাস্তৱিক বজাৰৰ এটা উদাহৰণ বাস্তৱিক বজাৰ আমি কি আছিল মনত আছে না নাই যিখন বজাৰত ক্ৰেতা আৰু বিক্ৰেতা দুইজনে উপস্থিত থাকিব লাগিব হয় নে নহয় কেনেকুৱা বজাৰ হ'ব কি বজাৰ আছিল আমি এটা উদাহৰণ দিছো কি সাপ্তাহিক বজাৰ আৰু বজাৰ আছে স্থায়ী বজাৰ আছে অস্থায়ী বজাৰ আছে দৈনন্দিন বজাৰ আছে হয় নে নহয় তাৰোপৰি তোমাৰ সাপ্তাহিক বজাৰ আছে পাইকাৰী বজাৰ আছে এই সকলোবোৰ বজাৰ কিন্তু বাস্তৱিক বজাৰৰ ভিতৰতে পৰে অৰ্থাৎ বাস্তৱিক বজাৰখনত ক্ৰেতা আৰু বিক্ৰেতা দুইজনে থাকিব লাগিব তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা স্থানীয় বজাৰৰ সুবিধাবোৰ কি স্থানীয় বজাৰত আমি কি পাওঁ স্থানীয় মানে আমাৰ ওচৰৰ পাজৰে যিখন বজাৰ বহে সেই বজাৰখনৰ সুবিধাসমূহ কি বুলি কৈছে আমি চাওঁ আহা কি সুবিধা স্থানীয় বজাৰৰ সুবিধাবোৰ হল এই যে ইয়াৰ লগত জড়িত মানুহখিনিয়ে ঘৰৰ ওচৰতে বজাৰৰ সুবিধাবোৰ পাব পাৰে আৰু কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰে অৰ্থাৎ স্থানীয় বুলি কোৱাৰ লগে লগে সেই অঞ্চলত যিখিনি মানুহ থাকিব তেওঁৰ দ্বাৰা যিখিনি উৎপাদন কৰিব আৰু উৎপাদন কৰি সেই বস্তুখিনিকে তেওঁ নিজৰ স্থানীয় বজাৰত বিক্ৰী কৰিব তেওঁ যিহেতু ওচৰৰে হয় তেওঁ পৰিবহণ খৰচ বা তেওঁ গোদামৰ খৰচ এনেকুৱা ধৰণৰ খৰচৰ কি নহয় বৃদ্ধি নহয় সেইবাবে সেই দ্ৰব্যসমূহ আমি কম দামত কিনিবলৈ সুবিধা পাওঁ গৈছে আৰু কোনে কিনে স্থানীয় লোকসকলে কিনে হয় নে নহয় তাৰ পিছত কি কৈছে চাওঁ আহা ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা মই তোমালোকক বুজাই আহিছিলো ৰাষ্ট্ৰীয় মানে কি এখন ৰাষ্ট্ৰৰ ভিতৰত বা এখন দেশৰ ভিতৰত যিখন বজাৰ হয় সেইখন বজাৰে হৈছে ৰাষ্ট্ৰীয় বজাৰ অৰ্থাৎ এখন দেশৰ ৰাজ্যবোৰৰ ভিতৰত যিখিনি বজাৰ হয় সেই বজাৰখিনিয়ে হৈছে ৰাষ্ট্ৰীয় বজাৰ চাওঁ আহাচোন ইয়াত কি লিখা আছে এখন ৰাষ্ট্ৰ বা দেশৰ ভৌগোলিক সীমাৰ ভিতৰত দ্ৰব্য সামগ্ৰী বেচা কিনা কৰাৰ ব্যৱস্থাকে ৰাষ্ট্ৰীয় বজাৰ বুলি কোৱা হয় অৰ্থাৎ এখন দেশৰ ভিতৰত ৰাজ্যবোৰৰ মাজত যেতিয়া ৰপ্তানি আৰু আমদানি হ'ব দ্ৰব্যসমূহ যেতিয়া কিনা বেচা কৰা হ'ব তেতিয়াই সেইখন হ'ব ৰাষ্ট্ৰীয় বজাৰ ৰাষ্ট্ৰীয় মানে দেশৰ ভিতৰত থকা বজাৰখনৰ কথা কৈছে হয়নে সেই বজাৰখনত আমি দেশৰ বাহিৰৰ বজাৰৰ লগত আমি কি নকৰো বাণিজ্য নকৰো আমি দেশখনৰ ভিতৰতে বিভিন্ন ৰাজ্যসমূহৰ বাবে আমি এই ব্যৱস্থাৰ দ্বাৰা বজাৰ কৰো কৈছে হয়নে তাৰ পিছত কি কৈছে চোৱা পাইকাৰী বজাৰ খুচৰা বজাৰ মাজৰ পাৰ্থক্য মই অলপ আগতে তোমালোকক কৈ আহিছিলো যে পাইকাৰী বজাৰ খুচৰা বজাৰ কি আছিলে তাৰ পাৰ্থক্য আমি চাওঁ আহা ইয়াত কি কৈছে চাওঁ উৎপাদনকাৰীয়ে বা প্ৰস্তুতকাৰীয়ে কৰা সৰহ পৰিমাণৰ বস্তু কিনি পুনৰ বেপাৰী বা বিক্ৰেতাক বিক্ৰী কৰি দিয়া বজাৰখনে হল পাইকাৰী বজাৰ অৰ্থাৎ উৎপাদনকাৰীয়ে বস্তু উৎপাদন কৰি দিব পাইকাৰীয়ে সেই বস্তুসমূহ কিনি আনি কিন্তু তেওঁ পোনপটীয়াকৈ গ্ৰাহকক নিদিয়ে কাক দিব পোনপটীয়াকৈ তেওঁ কাক দিব খুচুৰা ব্যৱসায়ীক দিব সেই পাইকাৰী ব্যৱসায়ীজনে কি কৰিব কম দামত উৎপাদনকাৰীৰ পৰা বস্তুখিনি আনি মজুত কৰি ৰাখিব আৰু তেওঁ আনি কি কৰিব দোকানী বা
খুচুৰা ব্যৱসায়িক দিব আৰু সেই মাজৰ ব্যক্তিজনে হৈছে পাইকাৰী ব্যৱসায়ী উৎপাদক আৰু খুচুৰা ব্যৱসায়ীৰ মাজৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে হৈছে পাইকাৰী ব্যৱসায়ী আনহাতে পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনে হ'ল খুচুৰা বজাৰ অৰ্থাৎ পাইকাৰীয়ে দ্ৰব্য সামগ্ৰী কাক দিব খুচুৰা ব্যৱসায়িক দিব আৰু খুচুৰা ব্যৱসায়ীয়ে কি কৰিব সেই দ্ৰব্য সামগ্ৰীবোৰ পোনপটীয়াকৈ গ্ৰাহকক দিব অৰ্থাৎ গ্ৰাহকে কাৰ পৰা লাভ কৰিব খুচুৰা ব্যৱসায়ীৰ পৰা লাভ কৰিব তেতিয়াহ'লে ভাবাচোন খুচুৰা ব্যৱসায়ী কোন আমি যে দেখি আহোঁ স্থায়ী দোকানবোৰত যে স্থায়ী বজাৰবোৰত কি থকা দোকানীজনে হৈছে আমাৰ খুচুৰা ব্যৱসায়ী হয়নে নহয় অলপ ধৰিব পাৰিছানে তোমালোকে তাৰপিছত চাওঁ আহা তাৰপিছত কৈছে কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয় এনে বজাৰৰ পৰা কি কি সামগ্ৰী ক্ৰয় কৰিব পাৰি আজিকালি একেবাৰে প্ৰয়োজনীয় আৰু জনপ্ৰিয় এটা বজাৰৰ নাম আছিলে কি বজাৰ আছিলে বাৰু মনত পৰিছেনে অলপমান তোমালোকে নিশ্চয় ইয়াৰ ব্যৱহাৰ কৰিছা মাজে মাজে হয়নে নহয় চাওঁ আহা কি ব্যৱসায় তেতিয়াহ'লে অনলাইন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয় অনলাইন সেৱা কি আছিলে আমি একে ঠাইতে বহি আমি বহিৰাজ্যৰ পৰা বা বাহিৰৰ পৰাও আমি বস্তু অৰ্ডাৰ দি আনিব পাৰো কিন্তু কি কৰিব লাগিব তাতে আমি ইণ্টাৰনেটৰ দ্বাৰা কিছুমান ৱেবছাইট বা মোবাইলৰ এপৰ দ্বাৰা এনে ধৰণৰ বজাৰ কৰিব পাৰো এনে বজাৰৰ পৰা খাদ্যবস্তু কাপোৰ কানি কিতাপ পত্ৰ ইলেক্ট্ৰনিক সামগ্ৰী আদি ক্ৰয় কৰিব পাৰি অৰ্থাৎ এনে ধৰণৰ বজাৰৰ পৰা আমি বহুত বস্তু কিনিব পাৰো এটা কলমৰ পৰা একেবাৰে আজবাবৰ লগে আমি কি কৰিব পাৰো আমি এনে ধৰণৰ অনলাইন বজাৰত আমি কিনিব পাৰো কৈছে আমি এই পাঠটি ইমানখিনি অনুশীলন কৰাৰ পিছত তোমালোকে নিশ্চয় অলপ হ'লেও বুজি পাইছা যে বজাৰ মানে কি বজাৰৰ ভাগসমূহ কি তাৰ উপৰিও আমাৰ বজাৰে আমাক কেনেধৰণে সুবিধা দিছে হয়নে নহয় আজি আমি পাঠটিৰ শেষ অংশ আহি পালোহি শেষ অংশৰ পাছত তোমালোকে পুনৰ আমি নতুন পাঠটি লৈ আলোচনা কৰিম আজিলৈ আমি ইমানতে সামৰণি মাৰিছো